Dear students, welcome to Success Wings Coaching Institute. আমি ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত ফাৰ্ষ্ট চেপ্টাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কম্বিনেশ্যন ৰিয়েকশ্যন তথা ৰিয়েকশ্যনসমূহ আমি কেনেদৰে বেলেঞ্চ কৰিব পাৰোঁ, ৰিয়েকশ্যনৰ ইকুৱেশ্যনবোৰ আমি কেনেদৰে লিখিব পাৰোঁ সেই সম্পৰ্কত আমি ষ্টাডি কৰিলোঁ। আজি আমি পঢ়িম টাইপছ অফ কেমিকেল ৰিয়েকশ্যনৰ দ্বিতীয়টো টাইপ, সেকেন্ডটো টাইপস, দ্বিতীয়টো প্ৰকাৰ ডিকম্পোজিশন ৰিয়েকশ্যন বা আমি তাক অসমীয়াত কওঁ বিযোজন বিক্ৰিয়া। ডিকম্পোজিশন ৰিয়েকশ্যন বা আমি তাক ক'ব পাৰোঁ বিযোজন বিক্ৰিয়া। ডিকম্পোজিশন ৰিয়েকশ্যন বা বিযোজন বিক্ৰিয়া। এতিয়া আমি যেটো সংযোজন বিক্রিয়া বা কম্বিনেশন রিঅ্যাকশন পাইছিলো তাত আমি কি পাইছিলো কম্বিনেশন রিঅ্যাকশনত আমি কি পাইছিলো A plus B আমি C আমরা দুটা বেলেগ বেলেগ কেমিক্যালৰ পৰা এটা কেমিক্যাল প্ৰডাক্ট হিচাপে আমি পাইছিলো কিন্তু এতিয়া বিযোজন বিক্ৰিয়াত কি হ'ব এটাই কেমিক্যালৰ পৰা আমি দুটা প্ৰডাক্ট পাম এটাই কেমিক্যাল এটা ধৰি লৈছো এটা কেমিক্যাল ইয়াৰ পৰা আমি দুটা কেমিক্যাল প্ৰডাক্ট হিচাপে পাইছো এইটোকে কোৱা হ'ব বিযোজন বিক্ৰিয়া সম্পূৰ্ণ দুটা সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিঅ্যাকশনৰ ৰিভাৰ্সটোৱে হৈছে ডিকম্পোজিশন ৰিঅ্যাকশন বা বিযোজন বিক্ৰিয়া য'ত কম্বিনেশন ৰিঅ্যাকশনত দুটা বা তাতকৈ বেছি কেমিক্যাল লগ লাগি এটা কেমিক্যাল ফৰ্ম হৈছিলে কিন্তু ডিকম্পোজিশন ৰিঅ্যাকশন বা বিযোজন বিক্ৰিয়াত এটা কেমিক্যালৰ প্ৰায় দুটা বা তাতকৈ বেছি কম্পাউণ্ড ফৰ্ম হ'ব পাৰে ফৰ এক্সাম্পল আমি যদি চাওঁ আমি ক্যালসিয়াম কাৰ্বনেটৰ কথা যদি কওঁ আমি ক্যালসিয়াম কাৰ্বনেট সকলোৱে চিনি পাওঁ যেটো আমাৰ কোৱা হৈছে লাইমষ্টোন ক্যালসিয়াম কাৰ্বনেট হয় এই ক্যালসিয়াম কাৰ্বনেটে যেতিয়া ইয়াক আমি হিট দিম যেতিয়া গৰম কৰি দিম ক্যালসিয়াম কাৰ্বনেট যেতিয়া হিট দিবা গৰম কৰি দিবা তেতিয়া ইয়াৰ পৰা ফৰ্ম হ'ব ক্যালসিয়াম অক্সাইড কি ফৰ্ম হ'ব বুলি ক'লো ক্যালসিয়াম অক্সাইড আৰু লগতে কি ওলাব কাৰ্বন ডাই অক্সাইড গেছ ওলাব কাৰ্বন ডাই অক্সাইড গেছ ওলাব তো এই ক্যালসিয়াম অক্সাইডটোকে কোৱা হয় কি কুইক লাইম কি কোৱা হয় কুইক লাইম বুলি কোৱা হয় ওকে এতিয়া আমি এটা ৰিঅ্যাকশন পালো যে ক্যালসিয়াম কাৰ্বনেটটো আমি হিট কৰি দিয়াৰ লগে লগে ক্যালসিয়াম অক্সাইড ফৰ্ম হ'ল আৰু লগতে কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ল যেটো এটা গ্যাস তো এই কাৰ্বন ডাই অক্সাইডটো হৈছে এটা গ্যাস এটো সলিড ক্যালসিয়াম কাৰ্বনেট আৰু ক্যালসিয়াম অক্সাইড এটো এটা কি হয় ক্যালসিয়াম অক্সাইডটো এটা কি হয় এটো এটা হয় তোমাৰ সলিড হয় ক্যালসিয়াম অক্সাইড এটা কি হয় সলিড হয় ওকে তো ক্যালসিয়াম কাৰ্বনেটটো হিট দিয়াৰ লগে লগে আমি ক্যালসিয়াম অক্সাইড পালো আৰু লগতে কি পালো কাৰ্বন ডাই অক্সাইড গেছ পালো এটো অসমীয়াত কি কোৱা হয় চূণশিল কি কোৱা হয় চূণশিল আৰু এটো কোৱা হয় উইক লাইম কি কোৱা হয় অসমীয়াত পুৰাচূণ কি কোৱা হয় পুৰাচূণ বুলি আমি অসমীয়াত কওঁ পুৰাচূণ চূণটো ইয়াত এটা কেমিক্যালৰ পৰা কেটা হৈছে দুটা কেমিক্যাল আমি পাইছো প্ৰডাক্ট হিচাপে বা বিক্ৰিয়া জাত হিচাপে পাইছো এটা বিক্ৰিয়কৰ পৰা গৰম কৰি দিয়াৰ লগে লগে গতিকে এইটো হৈছে এটা বিযোজন বিক্ৰিয়া বা ডিকম্পোজিশন ৰিঅ্যাকশনৰ এক্সাম্পল উদাহৰণ এতিয়া এই ৰিঅ্যাকশনটো বিযোজন বিক্ৰিয়া লগতে এই ৰিঅ্যাকশনটো এন্ডোথাৰ্মিক ৰিঅ্যাকশন হয় কি আমি ক'লো এন্ডোথাৰ্মিক ৰিঅ্যাকশন এই ৰিঅ্যাকশনৰ লগতে কি হয় এন্ডোথাৰ্মিক ৰিঅ্যাকশন কিয় আমি এন্ডোথাৰ্মিক ৰিঅ্যাকশন বুলি কৈছো যেটো আমি কি বুলি কৈছো অসমীয়া তাপগ্ৰাহী বুলি কৈছো কাৰণ ইয়াত আমি তাপ বা হিট
দিবলগীয়া হৈছে আমি হিট ইয়াত দিবলগীয়া হৈছে বা তাপ আমি দিবলগীয়া হৈছে এইটো গৰম কৰি দিবলগীয়া হৈছে গতিকে এইটো হৈছে এণ্ডোথাৰ্মিক ৰিয়েকচন যিটো ৰিয়েকচনৰ পৰা হিট ওলাই সেইটো আমি কওঁ এক্সোথাৰ্মিক য'ত আমি হিট দিব লাগে এক্সট্ৰাকে সেইটো কওঁ আমি এণ্ডোথাৰ্মিক বা তাপগ্ৰাহী বিক্ৰিয়া গতিকে এই বিক্ৰিয়াটো হৈছে কেলছিয়াম কাৰ্বনেটটো কেলছিয়াম অক্সাইডৰ কাৰ্বন ডাই অক্সাইডলৈ কনভাৰ্ট হোৱাৰ যিটো ৰিয়েকচন সেই ৰিয়েকচনটো হৈছে ডিকম্পজিশ্যন ৰিয়েকচন আৰু লগতে হৈছে এণ্ডোথাৰ্মিক বা তাপগ্ৰাহী বিক্ৰিয়া ওকে আমি এইখিনিলৈকে নিশ্চয়কৈ বুজি পাইছো আৰু এই যিটো কুইক লাইন বা পুৰাচুন বুলি আমি যিটো কৈছো এইটো সিমেন্ট বনাবৰ কাৰণে মেকিঙৰ কাৰণে ব্যৱহাৰ কৰা হয় তেল তোমালোকে নিশ্চয় ডিকম্পোজিশন ৰিয়েকচনৰ কথা বুজি পালা মই ভাবিছো এতিয়া আমি কম্বিনেশন ৰিয়েকচনৰ কথা পঢ়িলো তাৰ পাছতে আমি কিহৰ কথা পঢ়িলো ডিকম্পোজিশন ৰিয়েকচনৰ কথাও আমি পঢ়িলো এতিয়া আমি সোৱা বিভিন্ন ধৰণৰ ডিকম্পোজিশন ৰিয়েকচনৰ কিন্তু আমি এক্সাম্পল বিলাক জানিব লাগিব বিভিন্ন ধৰণৰ তাৰ ৰিয়েকচন থাকিব পাৰে সেই ৰিয়েকচন বিলাকৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব ওকে কম্পাউন্ড মানকৰা দেখি ফেৰাছ সালফেট মানকে হয়তো ছবি ফেৰাছ সালফেটৰ নাম জানো ফেৰাছ সালফেট ক'লে তুমি কোৱা মানে ফেৰাছ সালফেট FeSO4 তো হৈছে কি ফেৰাছ সালফেট ইয়াৰ কালাৰটো কি হয় গ্ৰীন ইয়াৰ কালাৰ কি বুলি গ্ৰীন ইয়াত 7টা ওয়াটাৰ মলিকিউল থাকে তো এটো হৈছে এটা এনহাইড্ৰাছ ফেৰাছ সালফেট বুলি আমি কওঁ কাৰণ ইয়াত 7টা ওয়াটাৰ মলিকিউল আছে এই 7টা ওয়াটাৰ মলিকিউল থকাৰ কাৰণে ফেৰাছ সালফেটটো কি হয় গ্ৰীন কালাৰ হয় কিন্তু যেতিয়া আমি এই ফেৰাছ সালফেটটো হিট দিম গৰম কৰি দিম তেতিয়া এই 7টা মলিকিউল ফেৰাছ সালফেটৰ পৰা আঁতৰি যাব তেতিয়া আমি ইয়াৰ কালাৰটো কি পাই যাম হোৱাইট কালাৰৰ পাম এই কথা তোমালোকে মনত ৰাখিব লাগিব যে ফেৰাছ সালফেটত 7টা ওয়াটাৰ মলিকিউল আছে 7টা পানীৰ অণু আছে যেতিয়া আমি ফেৰাছ সালফেটক গৰম কৰি দিম হিট দি দিম তাত তেতিয়া ফেৰাছ সালফেটৰ কালাৰটো চেঞ্জ হৈ যাব কাৰণ ওয়াটাৰখিনি ইভাপৰেট হৈ গুচি যাব ওয়াটাৰখিনি কি হৈ যাব ইভাপৰেট হৈ গুচি যাব গতিকে ফেৰাছ সালফেটৰ কালাৰ কি হৈ যাব গ্ৰীনৰ পৰা গৈ কি হৈ যাব হোৱাইট হৈ যাব আকৌ এই ফেৰাছ সালফেটটোকে যদি আমি আৰু বেছি গৰম কৰি দিওঁ আৰু বেছি গৰম কৰি দিওঁ তেতিয়া ফেৰাছ সালফেটটোৱে গৈ হ'বগে তোমাৰ ফেৰিক অক্সাইড আৰু লগতে তোমাৰ ওলাব ইয়াৰ পৰা সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড এতিয়া এই যিটো হোৱাইট কালাৰ ফেৰাছ সালফেট আছিলে যিটো ফেৰিক অক্সাইডলৈ কনভাৰ্ট হৈ গ'ল এইটো কি আছিলে হোৱাইট কালাৰ এটা ফেৰিক অক্সাইড হোৱাৰ পিছত ইয়াৰ কালাৰটো কি হৈ যাব ৰেডিশ ব্ৰাউন কালাৰ হৈ যাব কি কলো ৰেডিশ ব্ৰাউন কালাৰ হৈ যাব এই ফেৰিক অক্সাইডটো আৰু তোমালোকে চিনি পাইছানে ফেৰিক অক্সাইডটোৱে হৈছে মামৰ আমি যে অসমীয়াত কওঁ মামৰ বা কোৰোজন হয়নে যে লুড যিটো মানে মামৰে ধৰে সেইটো কালাৰটো ৰেডিশ ব্ৰাউন কালাৰ তোমালোকে নিশ্চয় লক্ষ্য কৰিছা এইটোৱে হৈছে ইয়াৰ নামটোৱে হৈছে কি ফেৰিক অক্সাইড ইয়াৰ নাম কি তোমালোকে সবে জানা হয়নে ফেৰাছ সালফেট কি হয় ফেৰাছ সালফেট আমি অসমীয়াত মই লিখা নাই কি অসমীয়াত ফেৰাছ সালফেট কয় আৰু ইয়াৰ নামটো হৈছে কি ফেৰিক অক্সাইড কি বুলি কয় ফেৰিক অক্সাইড হল এতিয়া প্ৰথমতে কি আছিল ফেৰাছ সালফেটৰ লগত ওয়াটাৰ মলিকিউল থকাৰ কাৰণে ইয়াৰ কালাৰ গ্ৰীন আছিল যেতিয়া ওয়াটাৰ মলিকিউলটো আঁতৰি গ'ল তাৰ কালাৰ হৈ গ'ল হোৱাইট তাৰ পিছত এই হোৱাইট কালাৰ ফেৰাছ সালফেটখিনি যদি আমি আৰু গৰম কৰি গৈ থাকো তেতিয়া আমি কি পাম ফেৰিক অক্সাইড আৰু লগতে সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড এইকেইটা কি ওলাব গেছ ওলাব ওকে এটা কি হ'ব গেছ হ'ব নেক্সট ৰিঅ্যাকচন আমি চাইছো নেক্সট ৰিঅ্যাকচনটো হৈছে lead nitrate যেটা lead nitrate তো আমি হিট দিম তাত তেতিয়া আমি lead অক্সাইড পাম নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ ওলাব এটা এই যেটা ৰিঅ্যাকচনটো কৰিম এটো ডিকম্পোজিশন ৰিঅ্যাকচন বা বিজনন বিক্ৰিয়া তোমালোকে সবে দেখিছা বা চিনি পাইছা কাৰণ এটা কেমিকেলৰ পৰা আমি তিনটা পাইছো বেলেগ বেলেগ কেমিকেল সো lead nitrate টো আমি হিট কৰি দিয়াৰ লগে লগে যেহেতু এটো ৰিঅ্যাকচনটো হৈছে গতিকে এটো কি হ'ব এন্ডোথাৰ্মিক ৰিঅ্যাকচন মানে এন্ডোথাৰ্মিক
ৰিয়েকচন এটা জানিব লাগিব ডিকম্পোজিশন হোৱাৰ লগে লগে আৰু কি হয় এইটো এন্ডোথাৰ্মিক ৰিয়েকচন হয় হয়নে এটা লেড অক্সাইড যেটি ইয়েলো ৰেছিডিউ আমাৰ কৰিছে এই যে ৰিয়েকচন হয় ৰিয়েকচনটো হোৱাৰ পাছত ইয়েলো কালাৰ কিছুমান ৰেছিডিউ তাত পৰি যাব ইয়েলো কালাৰ সলিড কিছুমান আমি পাম এইখিনি হৈছে লেড অক্সাইড ইয়েলো ৰেছিডিউ তাৰ পিছতে তোমাৰ নাইট্ৰোজেন ডাইঅক্সাইড গেছ ওলাব গতিকে ব্ৰাউন ফিউমছত গেছটো ব্ৰাউন কালাৰ ওলাই গৈছে আৰু অক্সিজেন গেছ ওলাব কথাটো ধৰিব পাৰিছা আৰু ক্ৰেকিং সাউন্ড এটা হ'ব ফিটি 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 ফুটিব ফিট ফিট ফিটকে সাউন্ড এটা দি পেলাই ফুটিব তাৰমানে যেতিয়া নাইট্ৰেটটো তোমালোকে এনেকে বাৰ্ণাৰ দিবা টেষ্টিভ হৈ পেলাই যেতিয়া বাৰ্ণাৰ ওপৰত দি দিবা তেতিয়া লগতে ব্ৰাউন ফিউমছ ওলাব সেইটো কথা ক'লোৱে ইৰিটেটিং স্মেল নাইট্ৰোজেন ডাইঅক্সাইডটো বহুত বেয়া নাই ইৰিটেটিং স্মেল তাৰমানে নাকত ধৰিব চেণ্ট অ'কে ফিল কৰা কথাটো তুমি লেড নাইট্ৰেটৰ এটা টেষ্টটো সেইটো তোমালোকে যেতিয়া ওপৰত দি দিছা বাৰ্ণাৰ ওপৰত দি দিছা ব্ৰাউন কালাৰ ফিউমছ কিছুমান ওলাইছে ব্ৰাউন কালাৰ ফিউমছ ওলাইছে অ'কে গেছ ওলাইছে তাৰমানে সেইখিনি তোমাৰ নাকত একদম ধৰিব ইৰিটেটিং স্মেল বৰ বেয়াকে ধৰিব অ'কে তাৰপিছত ইয়েলো সলিড ৰেছিডিউ যাব এই লেড অক্সাইডৰ কিছুমান তোমালোকে ৰেছিডিউ পাবা ইয়েলো কালাৰ সলিড সাবষ্টেন্স তোমালোকে তাত পাবা তাৰপিছতে নাইট্ৰোজেন ডাইঅক্সাইড গেছ ওলাব যিটো এচিডিক ইন নেচাৰ তাৰমানে এই গেছখিনিৰ ওপৰত যদি আমি লিটমাছ এখন দিওঁ ব্লু কালাৰ সেইখিনি কি হৈ যাব ৰেড কালাৰ হৈ যাব লিটমাছ আৰু এন্ডোথাৰ্মিক ৰিয়েকচন সেইটো আমি পালো গতিকে লেড নাইট্ৰেট টু হিট কৰিলে যিটো ৰিয়েকচন হ'ব সেই ৰিয়েকচনটো হৈছে এটা ডিকম্পোজিশন ৰিয়েকচন লগতে এন্ডোথাৰ্মিক ৰিয়েকচন হয় ওকে নেক্সট হৈছে ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন বা আমি ক'ব বিচাৰিছো ইলেক্ট্ৰোলাইসিস মানে বিদ্যুৎ বিশ্লেষণ যিকোনো এটা কেমিকেলৰ মাজেদি ইলেক্ট্ৰিচিটি পাছ কৰি দিয়া যিটো প্ৰসেছ বিদ্যুৎ বিশ্লেষণ বা ইলেক্ট্ৰোলাইসিস বুলি আমি কওঁ এটা ওৱাটাৰটো যদি আমি ইলেক্ট্ৰোলাইসিস কৰো মানে এটা বিকাৰত ধৰি লওক তোমালোকে এটা বিকাৰ আমি ল'লো এই বিকাৰটো এডাল আমি ৰড এডাল এনক আৰু এডাল কেথোড বুলি আমি কনসিডাৰ কৰিলো এডাল পজিটিভ এডাল নেগেটিভ পজিটিভ ডালে হ'ব এনক আৰু নেগেটিভ ডাল হ'ব কেথোড তো ইয়াত আছে তোমাৰ ওৱাটাৰ তো ইয়াত যেতিয়া আমি কাৰেন্টটো পাছ কৰি দিম এডালৰ মাজেদি তেতিয়া এইটো ইলেক্ট্ৰোলাইসিস হ'ব ইয়াতে থকা ওৱাটাৰ আয়নতে ভাগি যাব আৰু যেটো হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছলৈ ভাগি যাব এটা হাইড্ৰোজেন গেছটো হাইড্ৰোজেনটো পজিটিভ গতিকে হাইড্ৰোজেন লাগিবগে নেগেটিভ ৰডডালত দ্যাট ইজ কেথোডত লাগিবগে আৰু অক্সিজেনটো নেগেটিভ গতিকে অক্সিজেনটো লাগিবগে পজিটিভ ডালত এনোডত মানে এনোডত কি লাগিব অক্সিজেন কেথোডত কি লাগিব হাইড্ৰোজেন তো সোৱা হাইড্ৰোজেন এণ্ড কেথোড তাৰ মানে হাইড্ৰোজেনটো নেগেটিভত লাগিব অক্সিজেন এনোড অক্সিজেনটো পজিটিভ ৰডডালত লাগিব কাৰণ নিজেই অক্সিজেনটো নেগেটিভ একাৰণে পজিটিভত এট্ৰেক্ট হৈ পজিটিভত লাগিব হাইড্ৰোজেনটো নেগেটিভত লাগিব কাৰণ ইজ এ পজিটিভ ওকে তো যেতিয়া কি হ'ব এই বাৰ্নিং ক্যান্ডেলডাল নি পেলানি আমি কেথোডত যদি আমি ওচৰত দি দিম তেতিয়া পপ সাউন্ড আমি শুনিবলৈ পাম ফটফটকে মানে ফুটি উঠিব আৰু লগতে ক্যান্ডেলডাল তাৰপিছত নুমাই দিব হয়নে হাইড্ৰোজেন গেছটো মানে কি হয় কম্বাস্টিবল জ্বলনশীল বুলি আমি কওঁ কিন্তু হি সাপোৰ্ট নকৰে কম্বাসন হয়নে মানে নিজে জ্বলি যাব কিন্তু জ্বলি থকা জুইছত হাইড্ৰোজেন গেছ যদি আমি এনেকে নি ৰাখি দিওঁ তেতিয়া জুইবা নোহোৱা সেইটো কথা তাৰপিছতে এনডত যেতিয়া কেণ্ডেলডাল ৰাখি দিম তেতিয়া মোৰ ব্ৰাইটলি জ্বলি উঠিব বেছি উজ্জ্বলতাৰে জ্বলি উঠিব বুলি কৈছে কাৰণ অক্সিজেনটো নিজে কম্বাস্টিবল নহয় কিন্তু সাপোৰ্ট কৰে কম্বাসনক সাপোৰ্ট কৰি জুই জ্বলাত সহায় কৰে ঠিক আছে এতিয়া এই ৰিয়েকচনটো হৈছে কি এটা কি হয় ডিকম্পোজিশন ৰিয়েকচন এই ৰিয়েকচনটো এটা ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন বুলি আমি ক'ব বিচাৰিছো কাৰণ কেলে ইয়াত ইলেক্ট্ৰিচিটি পঠিয়াই দিছো ডিকম্পোজিশন হ'বৰ কাৰণে কিন্তু যেটো পিওৰ ওৱাটাৰ আমি কওঁ পিওৰ ওৱাটাৰ মানে পিওৰ ওৱাটাৰটো আয়নছ বিলাকৰ পৰিমাণ কম সেইকাৰণে ইলেক্ট্ৰিচিটি পাছ নহয় ডিকম্পোজ নহয় তাৰমানে কাৰণ আয়নছ থাকিলে ফ্ৰী আয়ন যেটা থাকিব তাৰ মাজেদি ইলেক্ট্ৰিচিটি পাছ আমি এই কথাটো জানো গতিকে এতিয়া ওয়াটাৰ সেইকাৰণে অলপ ফিউ এমাউন্ট অফ ইলেক্ট্ৰোলাইট আমি ইন্ট্ৰোডিউস কৰিব লাগে তাত দি দিব লাগে অকমান এসিড অলপ আমি
চাটি দিব লাগিব যে ফ্ৰী আয়নছ যেতিয়া তাত থাকিব তেতিয়াহে হাইড্ৰজেন আৰু অক্সিজেন দুটা গেছলে ৱাটাৰটো ভাগি যাব ডিকম্পোজ হৈ যাব গতিকে এইটো এটা ডিকম্পোজিশন ৰিয়েকচনৰে কি হয় এক্সাম্পল হয় নেক্সট এটা ডিকম্পোজিশন ৰিয়েকচন আছে সেইটো চাই লব ক্লিয়াৰ ফৰ ফটো কেমিক্যাল আমি আমি ক'ব পাৰো ফটো কেমিক্যাল ডিকম্পোজিশন তাহলে লাইটৰ সহায়ত যি ডিকম্পোজ হ'ব ওকে লাইটৰ হেল্পত যিটো ডিকম্পোজ হ'ব তাহলে সিলভাৰ ক্লোৰাইডৰ কথা যদি আমি কওঁ সিলভাৰ ক্লোৰাইডটো সলিড হয় যেতিয়া ইয়াৰ ওপৰত সানলাইট পৰিব যেতিয়া ইয়াত পৰিব সানলাইট পৰিব তেতিয়া সিলভাৰ ক্লোৰাইড সিলভাৰ আৰু ক্লোৰিন গেছলে ভাগি ইহঁতে কিহলে ভাগিব সিলভাৰ আৰু লগতে ক্লোৰিন গেছলে ভাগি যাব ওকে তো সিলভাৰ আৰু ক্লোৰিন গেছলে এটো ডিকম্পোজ হৈ যাব কেমিক্যাল আছে এটা ইয়াত দুটা গতিকে ইয়াত আমি কি পালো যে সিলভাৰ ক্লোৰাইডটো কি কালাৰ হয় হোৱাইট কালাৰ হয় সিলভাৰ ক্লোৰাইডটো কি কালাৰ হয় হোৱাইট কালাৰ হয় কিন্তু এই সিলভাৰ ক্লোৰাইডত যেতিয়া সানলাইট পৰিব সিলভাৰ ক্লোৰাইডত সানলাইট পৰাৰ লগে লগে এটো সিলভাৰটো যে এক্সট্ৰা হৈ গ'ল তো সলিড এটো গ্যাস ওকে এই সিলভাৰটো কিন্তু কি হৈ যাব গ্ৰে কালাৰ হৈ যাব গ্ৰে কালাৰ মটিয়া ৰঙৰ হৈ যাব ঠিক আছে আৰু এটো ক্লোৰিন গেছটো আমি জানোই এটো কি হয় এটা গ্ৰীনিশ ইয়েলোইশ গ্ৰীন টাইপৰ হয় না ইয়েলোইশ গ্ৰীন টাইপৰ হয় কি হয় এটো ইয়েলোইশ গ্ৰীন মানে অলপ হালধীয়া সেউজীয়া নিচিনা এটা ৰং ওকে সিলভাৰ ক্লোৰাইড টু ডিকম্পোজ হৈ সানলাইটত কি হৈ যায় গ্ৰে কালাৰ সিলভাৰ আমি পাওঁ তেনেকে ঠিক একেদৰে সিলভাৰ ব্ৰোমাইডৰ ক্ষেত্ৰতে কি এটো সিলভাৰ ব্ৰোমাইডটো সলিড এটো সিলভাৰ আৰু লগতে ব্ৰোমিনলে সিলভাৰ আৰু লগতে ব্ৰোমিনলে ডিকম্পোজ হৈ যায় সিলভাৰ ব্ৰোমাইড সিলভাৰ আৰু ব্ৰোমিনলে ডিকম্পোজ হৈ যায় এতিয়া ইয়াৰ পৰা এটা কোৱেশ্চন আহে পৰীক্ষাত কোৱেশ্চনটো কেনেকুৱা আহে যে why silver chloride or silver bromide are kept in black color bottle black color bottle black color bottle of silver chloride আৰু silver bromide to কিয় protect কৰি ৰখা হয় kept মানে ৰখা হয় বা protect কৰি ৰখা হয় কিয় ৰখা হয় এটো protect from sunlight or কাৰণে this is because protect from sunlight কি হ'ব protect from sunlight আমি সানলাইটৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে আমি সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইড এটা কেমিক্যাল আমি ব্ল্যাক কালাৰ বটলত ৰাখিব লাগে প্ৰটেক্ট কৰি আমি ইয়াত ৰাখি দিব লাগে তো এটো ইউজ কৰে সিলভাৰ যিটো ব্ৰোমাইড এটো ইউজ কৰে তোমাৰ ব্ল্যাক এন্ড হোৱাইট ফটোগ্ৰাফি ইউজ কৰে এই কথাটো মনত ৰাখিবা ইট ইজ ইউজ ইন ব্ল্যাক এন্ড হোৱাইট ফটোগ্ৰাফি ওকে এতিয়া আমি ফটোকেমিক্যাল ডিকম্পোজিশন ৰিয়েকচনৰ কথাও আমি গম পালো আমি সোৱা ডিকম্পোজিশন ৰিয়েকচনৰ ক্ষেত্ৰত ফাৰ্মেল ডিকম্পোজিশনৰ কথা কৈছিলো প্ৰথমতে যে আমি ফেৰাছ সালফেটটো যদি গৰম কৰি দিওঁ তেতিয়া আমি ফেৰাছ সালফেটৰ লগত থকা যেটা 7টা ওয়াটাৰ মলিকিউল সেইখিনি আঁতৰি গুচি গৈ তাৰ কালাৰটো চেঞ্জ হৈ গৈছিল তোমাৰ গ্ৰীন কালাৰৰ পৰা কি হৈ গৈছিল প্ৰথমতে কি কালাৰ আছিল ফেৰাছ সালফেট গ্ৰীন কালাৰৰ পৰা গৈ পেলাই সেইটো কি কালাৰ হৈছিলগে হোৱাইট কালাৰ হৈছিল হয়নে আৰু হোৱাইট কালাৰৰ কি ফেৰাছ সালফেট খিনি যেটা আমি আৰু গৰম কৰি দিলো তেতিয়া ফেৰিক অক্সাইড ফৰ্ম হ'ল আৰু এই ফেৰিক অক্সাইড খিনি কি কালাৰ হ'ল ৰেডিশ ব্ৰাউন কালাৰৰ হ'ল এটো থাৰ্মেল ডিকম্পোজিশন তাৰ পিছতে আমি এটা পঢ়িছিলো হেতু আছিল তোমালোকৰ কি লেড নাইট্ৰেটটো যেটা আমি গৰম কৰি দিছো হয়নে লেড নাইট্ৰেটটো গৰম কৰি দিয়াৰ লগে লগে কি হৈ গ'ল আমাৰ তাৰ পৰা
lead oxide আমি পালো, নাইট্ৰজেন ডাইঅক্সাইড গেছ পালো আৰু লগতে অক্সিজেন গেছ পালো। এতিয়া সেই lead nitrate তাৰ পৰা যিটো lead oxide পাইছিলো সেইটো yellow color residual solid নিচিনাকে আমি পাইছিলো yellow color। তাৰপিছতে নাইট্ৰজেন ডাইঅক্সাইডটো কি হয়, সেইটো তোমাৰ এটা খুব ইৰিটেটিং স্মেল তাৰ পৰা ওলাই, লগতে তাৰ ফিল্মটো কি কালাৰ বুলি পাইছিলো, ব্ৰাউন কালাৰ বুলি পাইছিলো। তাৰপাছতে আমি হাইড্ৰলাইচিছৰ কথা পঢ়িলো, ৱাটাৰৰ ইলেক্ট্ৰলাইচিছৰ কথা পঢ়িলো, চৰি, যে বিদ্যুৎ বিশ্লেষণ, আমি পানীৰ মাজেদি কাৰেণ্ট পঠিয়াই দিয়াৰ লগে লগে পানীটো হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছত ভাগি গ'ল। এতিয়া সেই হাইড্ৰজেন গেছখিনি লাগিলে কেথডত, মানে হাইড্ৰজেনটো পজিটিভ, কেথড নেগেটিভ, কেথডত অক্সিজেন নেগেটিভ, এনডটো পজিটিভ, সেইকাৰণে অক্সিজেনটো এনডত লাগিলে। এতিয়া সেই হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ আমি ভাগ কৰিলো, গতিকে ডিকম্পজিশ্যন ৱাটাৰৰ পৰা, হয়নে? গতিকে আমি এই গোটেই কথাখিনি গম পালো, যথেষ্টখিনি কথা আমি গম পাইছো। অকল ডিকম্পজিশ্যন ৰিয়েকশ্যনটোৱে গম পোৱা নাই, ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ আঁৰত থকা সেই ৰিয়েকশ্যন, যেনেকে এইটো হৈছে এটা কি হয়, এণ্ডোথাৰ্মিক ৰিয়েকশ্যন, তাপগ্ৰাহী, ইয়াকো তাপ দিবলগীয়া হৈছে। যে ডিকম্পজিশ্যন ৰিয়েকশ্যন বিলাকৰ প্ৰায় ৰিয়েকশ্যন বিলাকতে আমি দেখিলো তাত তাপ দিবলগীয়া হৈছে, আৰু কম্বিনেশ্যন ৰিয়েকশ্যনত দেখিলো যে তাৰ পৰা তাপ ওলাইছে, মানে হিট ইভলভ হৈছে, ওলাইছে। গতিকে আমি ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ প্ৰত্যেকটো টপিক তোমালোকৰ সুন্দৰকৈ আমি বুজাবলৈ যত্ন কৰিলো। মই আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা, প্ৰত্যেকটো কনচেপ্ট মই তোমালোকক দি দিছো। এতিয়া এই ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ যিমানখিনি তোমালোকক ক'লো, যিমানখিনি পইণ্ট তোমালোকক ক'লো, তাৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে। গতিকে কোনো ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত থাকিব নালাগে।